গৰম পানীৰ নদী বান্ধটো খুলি দিয়াৰ কাৰণে তৎক্ষণাত এনেকৈ পানী বাঢ়ি আহি গোটেই অঞ্চলটো পানী বুৰ গৈছে। আৰু যদি অলপমান বাঢ়ি যায় তেতিয়াহ'লে এটা বিপদৰ আশংকা আছে। এয়া একো ৰাইজৰ লগত আলোচনা নকৰাকৈ সমলা আঁচনিৰ অধীনত পানীৰ ৰাস্তাটো বন্ধ কৰি দিয়াৰ কাৰণে এতিয়া অঞ্চলটো ৰাইজৰ এটা বিপদৰ আশংকাত ভুগি আছে। ইমান ওখকৈ ৰাস্তা দিছে, ইয়াত ৰাইজৰ দাবী আছিল উৰণীয়া সেতুৰ কাৰণে, ফ্লাইঅভাৰৰ কাৰণে, কিন্তু আজিলৈকে ইয়াৰ কোনো উত্তৰ নাপালোঁ, উত্তৰ নাপালোঁ বিভাগীয় কৰ্তৃপক্ষৰ পৰা। এয়া আমাক আৰু বিপদত পেলাই ৰাইজক মাৰাৰে এটা প্ৰচেষ্টা যেন লাগে, বেয়া লাগে কথাটো ভাবিলে। আমি বাৰে বাৰে জনাই দিয়া হৈছিলে আমাৰ ৰাইজে যে এইখিনি অঞ্চলত এইখিনি ঠাইত ফ্লাইঅভাৰ দিয়াটো অত্যন্ত জৰুৰী, নহ'লে জনসাধাৰণৰ বিপদৰ আশংকা আছে। ইয়াত বাৰে বাৰে প্ৰায় আমি গম পোৱা মতে এইখিনি ঠাইতে 10-12 ফুট উচ্চতাৰে পানী বৈ যায়। সেই অঞ্চলতে যদি ৰাস্তাত মাটিৰে ঢাকি দিয়ে মাথাউৰিৰ দৰে, তেতিয়াহ'লে কি হ'ব ভাবি চাওক। হাওৰাঘাটৰ যি যমুনা নদী আছিল, সেই যমুনা নদীৰ মাজত বুকুত এটা কোম্পানীয়ে কাম কৰি আছিল। সেই কোম্পানীটোৰ গাফিলতিৰ কাৰণে আজি এটা ঘৰ ভাঙি চিঙি চুৰমাৰ হৈ গ'ল। আৰু সেই কোম্পানীটোৱে যাতে অতি শীঘ্ৰে আমাৰ দলং আৰু ৰাস্তা যাতে সোনকালে বনাই দিয়ে, সেইটোৱে আমাৰ দাবী। তেওঁলোকে দলং নিৰ্মাণৰ কাৰণে নদীত বান্ধ দিছিলে। হয়, দলং নিৰ্মাণৰ কাৰণে সৰু সৰু কালভাৰ আনি তেওঁলোকে বান্ধ দিছিলে। সেই বান্ধৰ ফলতে আজি ভোটৰ পৰিমাণটো বাঢ়ি গ'ল, তাৰ ফলতে আজি এটা ঘৰ ভাঙি চুৰমাৰ। ইমান দিনে যমুনাত পানী নাছিলে কিন্তু। হয়, এই বান্ধটো দিয়াৰ পিছতে মানে পানীবোৰ যাব নোৱাৰাৰ কাৰণে, বৰষুণত পানীবোৰ যাব নোৱাৰাৰ কাৰণে ফুটটো বাঢ়ি এই ঘৰটো ভাঙি। যিহেতু আজি কেইদিনমানৰ পৰা চৰকাৰে বা প্ৰশাসনে কৈ আছিল যে প্ৰবল বৃষ্টিপাত হোৱাৰ আশংকা আছে বা ধুমুহা আশংকা আছিল, ইয়াৰ স্বত্তেও কিন্তু কোম্পানীয়ে নিজা ব্যৱস্থা গ্ৰহণ নকৰিলে, কি ক'ব? এইটোৱে কোম্পানীটোৱে একেবাৰে গাফিলতি কৰিছে। তেওঁলোকে নিজাববীয়াকৈ যি মন সেইটোকে কৰি আছে। তাৰ ওপৰত যাতে তদন্ত